স্বাধীনতাৰ ৭৮ বছৰ পিছতো আধুনিক উন্নয়নৰ পৰা পিছ পৰি আছিল এখন গাঁও। আৰু এই গাঁওখন হৈছে বিহালীৰ বিমাৰীৰ বনগাঁও। বৰ্তমান মই এই গাঁওখনত উপস্থিত আছোঁ আৰু দেশ স্বাধীন হোৱা ৭৮ বছৰ পিছত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন হোৱাৰ পিছৰ ২ মাহৰ পিছতে এই গাঁওখনে দেখিলে বিদ্যুতৰ পোহৰ দেখা পালে। আৰু মোক সতীৰ্থই দেখুৱাইছে, এই আপোনালোকে দেখিবলৈ পাইছে যে ইলেক্ট্ৰনিক খুঁটা, আৰু এই ইলেক্ট্ৰনিক খুঁটা ৭৮ দেশ স্বাধীনৰ ৭৮ বছৰৰ পিছত আজি এই গাঁওখনতে ইলেক্ট্ৰনিক খুঁটা এই গাঁৱৰ ৰাইজে দেখা পাইছে। কিয়নো আজি ৭৮ বছৰ ধৰি এই গাঁৱৰ ৰাইজে চাকি চিমনিৰ পোহৰত তেওঁলোকে নিজৰ জীৱন কটাইছিলে। হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন হোৱাৰ ২ মাহৰ পিছতে এই গাঁৱৰ ৰাইজে আজি তেওঁলোকে বিদ্যুৎ চাকিৰ পোহৰ দেখা পাইছে, এনেদৰে ইলেক্ট্ৰনিক খুঁটা দেখা পাইছে। আৰু মোৰ সৈতে বিহালী এই বনগাঁৱৰ স্থানীয় ৰাইজ উপস্থিত আছে। পোনে পোনে তেওঁলোকৰ কাষলৈ গৈছোঁ। কি ক'ব, ৭৮ বছৰৰ পিছত আপোনালোকে বিদ্যুৎ পোহৰ দেখা পাইছে, কেনেকুৱা লাগিছে? হয়, ধন্যবাদ দিছোঁ আপোনাৰ চেনেললৈ। আমি অতিকৈ মৰমৰ CM আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ ৮০ বছৰ পাছতো এখেতে আমাক বিহালী সমষ্টিৰ এটা শংকৰ হিচাপে পূব বিমাৰী মিচিং গাঁওখনৰ কাৰণে ইমান এটা ডাঙৰ কাৰ্যসূচী আমাক দিলে। গতিকে আমাৰ বৰ্তমানৰ বিধায়ক মনীন্দ্ৰ দাস ডাঙৰীয়া আৰু আমাৰ MP ডাঙৰীয়াক মই অশেষ ধন্যবাদ দিছোঁ। কি ক'ব, আগতে কেনেকুৱাকৈ চাকিৰ পোহৰত জীৱন যাপন আপোনালোকে কৰিছিলে, বৰ্তমান ঘৰে ঘৰে লাইট জ্বলিছে, কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে, ফূৰ্তি লাগিছে। আমাৰ মিচিং গাঁওখনৰ ফূৰ্তি লাগিছে, কাৰণ আগত চাকি দি পঢ়ি আছে ল'ৰা ছোৱালীয়ে। আজিৰ যুগত এইটো নাছিলে, এতিয়ালৈকে নাছিলে, কিন্তু যে এতিয়া আমাৰ বিমাৰী মিচিং গাঁওখন বহুত ভাল লাগিল। আমাক ধন্যবাদ দিছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক। আগতে আপুনি চাকিত দেখিছিলে, চাকি জ্বলি আছিল, এতিয়া আপুনি ইলেক্ট্ৰনিক লাইট দেখা পাইছে। ইমান বছৰ ৭৮ বছৰ আপুনি অপেক্ষা কৰিবলগীয়া হ'ল, আৰু নতুন চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছত ২ মাহৰ পিছতে আপুনি এই ইলেক্ট্ৰনিক পোহৰ দেখা পাইছে, কি ক'ব? হয়, আমি ২ মাহ পিছতে দেখি পাইছোঁ। গতিকে বিশেষকৈ ধন্যবাদ দিছোঁ আমাৰ বিধায়ক মহোদয়ক আৰু MP ছাৰ আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব ছাৰক আমি ধন্যবাদ দিছোঁ। কি ক'ব বাইদেউ, ইলেক্ট্ৰনিক পোহৰ দেখিবলৈ পাইছে, লাইট জ্বলিছে ঘৰত, কেনেকুৱা ভাল লাগিছে? বহুত দিনৰ পৰা আশা কৰি আছিলোঁ কেতিয়া লাইট দিব বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এতিয়া দিছে, বহুত ভাল লাগিছে। ল'ৰা ছোৱালীৰ কাৰণেও আমাৰ বহুত সুবিধা হৈছে। আৰু আমাৰ এটাই সুবিধা হৈছে এতিয়া মানে নদীৰ কাৰণে, নদী যেতিয়া বাঢ়ে ল'ৰা ছোৱালী মানে স্কুল যাব নোৱাৰে, পাৰ হ'ব নোৱাৰে, বহুত অসুবিধা মানে। যাতে মানে দলংখন অলপ আৰু অতি সোনকালে আমাৰ কাৰণে ব্যৱস্থা কৰি দিব। কিন্তু আমাৰ নদীটো যেতিয়া গৰাখহনীয়া হয়, কিবা পাৰ হ'বও নোৱাৰে, বহুত অসুবিধা হৈ যায়। সেই দলংখনৰ কাম অতি শীঘ্ৰে হ'ব, অতি শীঘ্ৰে মানে। আপুনি কওকচোন, আগতে যি দেখিছিলে আপুনি চাকি জ্বলাইছিলে, এতিয়া আপুনি চুইচটো দিছে, লাইটটো জ্বলে, কেনেকুৱা? সেই আগৰ আৰু বৰ্তমান অনুভৱটো কওক, কেনেকুৱা লাগিছে? আগতকৈ এতিয়া বহুত অনুভৱটো মানে অলপ বেছি আৰু ভাল। আৰু মানে আগতো ল'ৰা ছোৱালীকেইটা লেমৰ পোহৰত পৰি আছিলে, এতিয়াতো কাৰেণ্ট আহিছে, কাৰেণ্টত আহি কিনি এতিয়া ফেনো চলাইছে। আগত গৰম দিনতো আমি বহুত অসুবিধাতে চলি আছিলোঁ, মানে কাৰেণ্টো নাই, ইফালে চাকি পোহৰ, আৰু ল'ৰা ছোৱালী পঢ়াৰ সময়তো বহুত দিগদাৰ। আমি লেমৰ পোহৰতে চব বস্তু কৰিব লগা হৈছিলে। এতিয়া মানে আগতকৈ অলপ মানে বহুত ভাল লাগিছে। আৰু ২ মাহৰ পিছত, ইমান বছৰ মানে চৰকাৰ গঠন হোৱাৰ পাছতো মানে এতিয়া ২ মাহৰ পিছত এতিয়া পাইছোঁ আৰু BJP চৰকাৰ। 10 বছৰ পিছত পালোঁ যেতিয়া, এনেকুৱা অনুভৱ হৈছোঁ। আৰু এতিয়া ইমান দিন আমি মানে অপেক্ষা কৰি মানে পালোঁ, আৰু এতিয়া বহুত ফূৰ্তি আনন্দতে মানে ল'ৰা ছোৱালী বহুত আনন্দ লাগিছে। মানে কাৰেণ্টত আহিছে যেতিয়া, পোহৰো দিছে, আৰু ইমানেই আৰু। কি ক'ব বাইদেউ, কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে? সেয়ে আৰু ভাল লাগিলে আৰু কাৰেণ্টটো আহি কিনি। চৰকাৰ গঠন হোৱা 2 মাহৰ পিছতে আপোনাৰ গাঁৱত আপোনাৰ ঘৰটো লাইট জ্বলিছে, কি ক'ব? বহুত ভাল লাগিছে। আৰু ইমান বছৰ মানে পোৱা নাছিলে, এতিয়া পাইছে। আৰু এতিয়া আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব, কেনেকুৱা? আগত আপুনি চাকিৰ পোহৰত আপুনি গোটেই জীৱন পাৰ কৰিলে, এতিয়া আপুনি লাইটৰ পোহৰত দেখা পাইছে। এতিয়া কি ক'ম, লাইটৰ পোহৰ পাইছোঁ, আমি ভালে পাইছোঁ। আমাৰ ল'ৰা ছোৱালীখন এতিয়া অলপ উন্নত হৈছে। এতিয়া ধৰক আমাৰ ল'ৰা ছোৱালী এতিয়া
আমাৰ স্কুলত ধৰক মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী গৈছে, কলেজৰ গৈছে, BA পঢ়ি আছে। এতিয়া আমাৰ ধৰক কম্পিউটাৰ চলাব পৰা সুবিধা হ'ল এতিয়া আমাৰ গাঁৱত কম্পিউটাৰ বা কিবা একো নাছিলে আমাৰ ইয়াত। এতিয়া ল'ৰা ছোৱালী আমাৰ কম্পিউটাৰ দি অলপ শিক্ষা গ্ৰহণ কৰিব পাৰিব এই বিজুলী দিয়াৰ কাৰণে। এইকাৰণে আমাৰ নথৈ আনন্দ হৈছোঁ, আমি ভাল পাইছোঁ আমি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে এটা কথা ইয়াত উল্লেখ কৰিব লাগিব, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ যি উন্নয়নমূলক যি কাম, অতি পিছপৰা অঞ্চলতে যে উন্নয়নমূলক যি কাম হৈছে, তাৰে এক উদাহৰণ হৈছে বিহালীৰ বিমাৰী এই বনগাঁও।